আমাৰ বাইদেউ যেনেকে মানে মানুহক মানে ঠিকা দিলে। কোন বাইদেউ? আমাৰ মাউনী বাইদেউ। তেখেত কি আছিলে? তেখেত মানে ধৰ আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট। তেখেতৰ দিনত বনিলে তাৰ মানে যিমান কাৰ্যকাল আছিলে তাৰ এইটো সময়তে ঘৰখিনি মানে বনোৱা হ'ল আৰু এতিয়ালৈকে প্ৰেচিডেণ্ট বাইদেউ এতিয়ালৈকে আহি পোৱাই নাই। ঘৰবিলাক কমপ্লিট হ'ল নাই? কমপ্লিট এতিয়া বৰ্তমান ক'ব লাগে ইয়াত যিমানখিনি সি যাক দিছিলে ঠিকাদাৰ আণ্ডাৰত এইখিনি কাম মানে কমপ্লিট এতিয়ালৈকে হোৱা নাই। কাৰোবাৰ মানে ৰেজিং নাই লগোৱা, কাৰোবাৰ খিৰিকী পালা নাই লগোৱা, আৰু কিছুমান ঘৰ মানে আপুনি নিজে ঘূৰি চালে আপুনি নিজেই গম পাব আৰু কেনেকৈ কি হৈছে। ঘৰবিলাকত এতিয়া গৰু ছাগলী তেনেকাই মানে হাঁহ কুকুৰা এতিয়া গুড়া মানে গাহৰি গৰু গুড়া তেনেকাই মানে মানুহ থৈছে আৰু মানে যেনেকা মানে মানুহ থকা ঘৰ হয় তেনেকা মানে অৱস্থাত নাই। সেইটো কাৰণে মানুহকেইটা মানে ধৰ এতিয়া গৰু ছাগলী ৰাখিছে আৰু ঘৰ দিছিলে আমাৰ বুঢ়ী পাইছিলে। ঘৰটো কমপ্লিট হ'ল নাই? ঘৰটো নাই হোৱা কমপ্লিট। কিহৰ কাৰণে নহ'ল? এইটো দানিল মুণ্ডাক দিছিলে ঠিকা, মামনি প্ৰেচিডেণ্ট সিহঁতি এনেকৈ বনালে। প্ৰেচিডেণ্ট কোন আছিলে? মামনিয়ে আছিলে বোলে। কোন চনত পাইছিলে? কি জানো চনটোতো ক'ব নোৱাৰো, 23 চনত 22 চনত এনেকা 22 চনত দিলে। আৰু একদম পানী গিৰি আছিলে, একদম হৰতৰ কৰি আছে মানে সেইটো জলদি বনাই দিম বছ। এইটো পাছতে আৰু কি হ'ল, পইচাটো লৈ লয় না, আৰু বুঢ়ীটোক 500 মান দি দিয়ে, কেতিয়াবা 300 দি দিয়ে, বাকী পইচা সি পকেটত ভৰাই লয়। আৰু ইটা আনিছে চান, ইটাও ভাল নাই। আমাৰতো এইটো কাঁচি পানীটো তাতে পেলাই আছিলে, এইটো আমি আনিহে লগাই দিছোঁ। এই অঞ্চলটোত আপোনালোকৰ কিমানটা ঘৰ কমপ্লিট হ'ল জানে নেকি? নাই, এইটো অঞ্চলত এতিয়া 10টা ঘৰ পাইছে, এটাও ঘৰ কমপ্লিট হোৱা নাই। এটাও নাই হোৱা। আপুনি চবে 10টা ঘৰ বি আপুনি যাই কিনে চাব পাৰে। কেলৈ থাকিবলৈ নহয়তো, গৰু ছাগলী থবৰ কাৰণে বনাই দিছে। মানুহতো 1 বছৰৰ ভিতৰত বনাই দিলে, যদি ভালকে মানুহ থাকিব নিচিনা বনাই দিলে। এতিয়া আপুনি কিমান ঘৰ চাইছে? না ফ্ল'ৰটো হৈছে, না ৱালে হৈছে, না প্লাষ্টাৰ হৈছে, না দৰ্জা খিৰিকী হৈছে, না কিবা এটা হৈ পালি আপোনালোকে গৈ পেলাই নাপালে নহয়। এতিয়া সেইফালে যা 3 ফুট মানুহে ঘৰ বনাই কিনি আছে, খালি 3 ফুট ৱালটো আছে। পোষ্ট কেইটা ঢালি কিনি আছে আৰু নাই। পইচাবোৰ শেষ খাই দিলে দানিল মুণ্ডা। প্ৰেচিডেণ্টৰ ভূমিকা কি আছিলে? প্ৰেচিডেণ্ট মামনি প্ৰেচিডেণ্ট আছিলে। গ'লে মানে কি কয়? গ'লে মানে এতিয়া মোক কৈছে, খালি তই মোকে কৈছে, কমচে কম দানিল মুণ্ডাক ক'ব লাগে। দানিল মুণ্ডাটো ইয়াতে আহাই নাহে আমাৰ ওচৰত। পৰশু দিন আহিছিলে এইটো কি কয় বিমল বৰা ইয়াতে, এতিয়া তাক মানুহকেইটা গামোচা আন্দোলন কৰিছে তাক। মই কৈছো মোক মানে মাত দিবলৈ সিহঁতি মানা কৰিলে, তই নকবি বাকী কেইটা কথা, এতিয়া আমালোকে কম বুলি ক'লে। সেইকাৰণে মই ক'লো ঠিক আছে তহঁতিয়ে ক। মন্ত্ৰীয়ে গম নাপায় তাৰমানে এইবিলাক? মন্ত্ৰী গম নাপায়। মন্ত্ৰী লুকুৱাইছে নেকি? লুকুৱা নিচিনাই হৈ গৈছে। কেলে মোক ক'লে তই বিটি যোৱা কথা কেইটা মাত নিদিবি। বিজেপি মানুহে কৈছে এতিয়া যে এই কথা এতিয়া নকবি, তেতিয়া মই নকলো। মোৰ নামটো শ্ৰীমতী সোণামণি মুণ্ডা। মই ঘৰ পাইছিলো, ঘৰটো কমপ্লিট হোৱা নাই, এতিয়া 2 বছৰ হ'ল। গৰু বান্ধি থৈছো মানে অৱস্থাই নাই, টিং চিং ভালকে লগোৱা নাই। তাৰপিছত সেই গৰুৱে বান্ধিছো, দৰ্জা চৰ্জা লগোৱা একো নাই। সেইকাৰণে গৰু বান্ধি থৈছো। পইচা পাতি উলিয়াই পইচা পাতি উলিয়াই আদায়। আপুনি কোন পঞ্চায়তত পৰে? বামুণবাৰী। ইয়াৰ আগতে প্ৰেচিডেণ্ট কোন আছিলে যেতিয়া আপুনি ঘৰ পাইছিলে? ইয়াৰ সভাপতি কোন আছিলে? ইয়াৰ সভানেত্ৰী কোন আছিলে? মামনি আছিলে। তেখেতৰ দিনত ঘৰ পাইছিলে? তেখেতে ঘৰ কমপ্লিট কৰি দিব নোৱাৰিলে? সেইকাৰণে গৰু বান্ধি থৈছো। গৰুৰ লগতে কি আৰু কৰে ইয়াত? ছাগলী থাকে, গৰু থাকে, খৰি চৰি থওঁ, জেগা নাই। ঘরটা কমপ্লিট না কি কারণ কমপ্লিট না হলো? की खातिर कम्प्लीट नहीं कर उसमें जानबन हमें तो पैसा पाती पूरा उसमें ले सब दे दे सब तो खाली हानि निकला के उसमें हाथे पैसा देते हमें तो ना लेते এখন এই ঘরটা মেটে কে রহিলা के रहला चाकरी हाथ गरु रहला के মানুষ কারণে দেহে তো এখন ঘরটা কমপ্লিট না হওয়া গুণে তো চাকরি গরু রखे लगी आदमी बाहर কি কাম বাকি আছে? दर्जा लगा के हम कहलो मैं दूराटा दादा नहीं लगाई दी तो कहले जे पैसा 3000 देबे तो दूरा लगा दी तो मैं की के पैसा दे
সবে দিব লাগে কহতে সবে দিব লাগে মানে নিজের পকেটকে পয়সা আমি কি কম দেব সরকার দেহে সরকার के हिसाब घर दुरा बनबो লাগে আমি তো নিজের পকেট से নাই ভরবে প্লাস্টার মারালা হয় তাহানি নিজের পয়সা से নাই কোনো নাই করে হবে কোনো নিতে প্লাস্টার অনলি আলে হিয়া কালার মাইরে রং ইতনিটা মার দিলে আমি তো ঘরে নাই রহি बस फोटो खिंचवा दिले ले गेली चल गेली घर कंप्लीट